মৰিয়নি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি মৰিয়নিৰ সেন্ট এন্থনি নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰক শিক্ষকৰ দুৰ্ব্যৱহাৰক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি শিক্ষক মজিবুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিভাৱকে জানিব পৰা মতে আৰক্ষী থানাত অভিযুক্ত শিক্ষক মজিবুৰ ৰহমানক লপাথপা দিয়ে এগৰাকী মহিলাই পুত্ৰৰ ন্যায় বিচাৰি আৰক্ষী থানাত হুকহুকাই কাঁদি উঠিল ছাত্ৰজনৰ মাতৃয়ে প্ৰথম কথা স্কুলৰ লৈ পেলাই এটা কথা স্কুলত ঘটা কিবা এটা কথা লৈ থানালৈ অহাটো এটা বেয়াই লাগে ন তেনেকুৱা এটা কথা লৈ পেলাই স্কুলত আহে ল'ৰা ছোৱালী এটা শিক্ষা ল'বৰ কাৰণে সেই স্কুলখনৰ শিক্ষা ল'বলৈ আহি কিছুমান ঘটনা ঘটিলে তাৰ কাৰণে আমি থানাত আহিছোঁ সেইটো এটা আমাৰ নিজৰ কাৰণে এটা বহুত মনত বেয়া লাগিছে স্কুলখনৰ কাৰণে বেয়া লাগিছে কিন্তু নকৰিলেও আজিৰ দিনত উপায় নাই মোৰ ল'ৰা ক্লাছ 8ত পঢ়ে আজি প্ৰথম দিন স্কুল খুলিছিলে এপ্ৰিলৰ 3 তাৰিখ আহিছে ল'ৰা মোৰ ভালেই আহিছে ধুনীয়াকৈ স্কুলত হেৰি কৰিলে আজি 12টা বজালৈকে ক্লাছ আছিলে হয়তো লাষ্ট পিৰিয়ডত মোৰ ল'ৰাই এগৰাকী মেমৰ লগত কথা পাতি আছিলে বাৰাণ্ডাতে ক্লাছৰুমৰ আপোনাৰ দৰ্জাৰ ওচৰতে কথা পাতি আছিলে তেতিয়া মোৰ ল'ৰাটোক কথা পাতি থকা দেখি মুজিবুৰ ৰহমানে এন্থনি স্কুলৰ শিক্ষক মুজিবুৰ ৰহমানে সেই মেমগৰাকীক অকণমান দূৰলৈ মাতি আনিলে যিটো কথা কওঁতে মোৰ ল'ৰাটোৱে অলৰেডি শুনিয়ে আছে যে এই জহৰা পোৱালিটোৰ লগত কথা নেপাতিবা ই এটা বহুত বেয়া ল'ৰা আৰু এনেকুৱা ল'ৰা ছোৱালীৰ লগত কথা নপতাটোৱে তোমাৰ ভাল হ'ব তাৰপিছত মোৰ ল'ৰা মেজিকত ঘৰলৈ যায় মেজিকত যাওঁতে গোটেই ৰাস্তা সি কানি গৈছে তেতিয়া মোৰ ল'ৰাক বাকী ষ্টুডেণ্টবিলাকেও কৈছে যে কিয় আজি এনেকুৱা হ'ল কিয় ক'লে তোৰ কথা এনেকৈ সি তেতিয়াও লাজ পাইছে গৈ পেলাই মোক সুধিলে মা মই জহৰা সন্তান বুলি কিয় ক'লে জহৰা পোৱালি বুলি কিয় ক'লে তেতিয়া মই তাৰ কথা কৈছে যদিও মই বিশ্বাস কৰা নাই হেই বাদ দে তই কি কথা কৈছ তেতিয়া মই মেমক ফোন কৰিলোঁ মেম কথাষাৰ হয় নেকি হয় কিন্তু আপোনালোকে হেৰি নকৰিব আৰু কথাটো এভইড কৰক মই কৈছোঁ মই কিয় এভইড কৰিম যিহেতুকে মুজিবুৰ ৰহমান এজন মিয়া সম্প্ৰদায় হয় তেওঁ কথাষাৰ মই কিয় এভইড কৰিম আগততো সৰু বহুত ক্লাছ আছে সৰু সি যেতিয়া এক্সাম হলত এক্সাম দি থাকে কাষতে গৈ পেলাই সি ডিষ্টাৰ্ব কৰে যেতিয়া সি ৰাস্তাত অহা যোৱা কৰে সি বেকাকে চাই কেৰাকে চাই সি সেইবিলাকতো সৰু কৰে সৰু সুৰা কথাবোৰ সি মোক গৈ প্ৰত্যেক দিনাই কয় যদিও মই মোৰ ল'ৰাক কওঁ বাদ দে সেইবোৰ মাইণ্ডত নল'বি সেইবিলাক সৰু কথা বাদ দে থ সেইবোৰ থাকেই আৰু কিন্তু আজি যিহেতু এই শব্দটো ক'লে তাৰ কাৰণে মই আজি থানাত আহি এখন এজাহাৰ দিলোঁ ফাদাৰো আহিলে ফাদাৰৰ লগত মোৰ কোনো হেৰি নাই ফাদাৰৰ কথাষাৰ আজিহে গম পাইছে তেখেত এজন যে এনেকুৱা এটা প্ৰকৃতিৰ ল'ৰা তেখেতৰ আগতো বহুত বেয়া কিছুমান দুষ্কাৰ্য আছে তেওঁ বেয়া কিছুমান হেৰি আছে যিহেতুকে আমি সেইবিলাক অলপ গম পাওঁ তেওঁৰ কাৰণে সেইটো কাৰণেও হ'ব পাৰে কিন্তু কি কথা নাজানো মোক আজি ল'ৰাটো সেইটো আমাৰ ব্যক্তিগত আমাৰ ঘৰখনৰ লগত একো তেনেকুৱা নাই খালি তেওঁ কিছুমান বেয়া কাৰ্য আছে আমাৰ গাঁওখনত তেওঁ আমাৰ গাঁৱৰ পৰা কিছুমান বেয়া কাৰ্য আমি শুনিছোঁ আমি এজ এ গাঁৱৰ মেম্বাৰ হিচাপে কিন্তু কি কথা আমাৰ ব্যক্তিগত একো নাই আমাৰ ঘৰৰ লগত এদিনো আনা জানাও নাই তেওঁ আমাৰ ঘৰৰ লগত একো নাই এজ এ টিচাৰ হিচাপে তেওঁ মুজিবুৰ ৰহমান বুলি চিনিহে পাওঁ আৰু তেওঁ মই গম পাওঁ মতে চেণ্ট এন্থনি তেওঁ ক্লাছ 9-10ৰহে টিচাৰ হয় বুলি শুনো কিন্তু মোক এইটো জাষ্টিছ লাগে যে তেওঁ মোৰ ল'ৰাটোক এইষাৰ কথা কিয় শুনালে স্কুললৈ আহে ল'ৰা এটা শিক্ষা ল'বলৈ আজি স্কুলৰ প্ৰথম দিন আহিছে তেওঁ শিক্ষা ল'বলৈ তেওঁ স্কুলৰ পৰা যাওঁতে আজি এনেকুৱা কিয় কান্দি যাবলগীয়া হ'ল এই শব্দটো হয় মোৰ ল'ৰাটো বোলে বাচ্চা নজনা কথাটো বুজি নাপালে তেতিয়া মই সেইটো কথা মাইণ্ডত নল'লোহেঁতেন বা সি হ'লেও মোক গৈ নক'লেহেঁতেন তেনেকৈ থাকি গ'লহেঁতেন কিন্তু মোৰ ল'ৰাটোৱে ক্লাছ 8ৰ এটা মেচিয়ৰ ল'ৰা সি কথাটো কমপ্লিট বুজি পাইছে ন বুজি পাই সি মোক গৈ পেলাই কৈছে চ' মই আজি থানাৰ সহায় লৈছোঁ আজি মোক সেইটো কথা লৈ পেলাই মুঠতে জাষ্টিছ লাগে তেওঁ কিয় ক'লে মুজিবুৰ ৰহমান নামৰ এজন শিক্ষকে এনেকুৱা কিয় ক'লে আৰু তেওঁ কি শিক্ষা দিব ভৱিষ্যতে চেণ্ট এন্থনি স্কুলত তেওঁৰ নিচিনা এজন শিক্ষক কিয় ৰাখিছে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বাচ্চা বেটি